ইনকলাব জিন্দাবাদ 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 এক সাম্প্রদায়িক রাজনীতির দেশখনক ভাগ ভাগ কৰিব ওলোৱা বিজেপি চৰকাৰ হাই 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 সাম্প্রদায়িক রাজনীতির দেশখনক ভাগ ভাগ কৰিব বিচৰা বিজেপি চৰকাৰ হাই 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 কৃষকৰ আন্দোলন পুৱাৰ ভাগত যোৰহাটত এক উত্তাল পৰিৱেশ দেখা পোৱা গৈছে যিহেতু প্ৰতিবাদ তেওঁলোকে কৰিছে এয়া হৈছে আপোনাৰ চেণ্টাৰ অফ ট্ৰেড ইউনিয়ন যোৰহাট জিলা সমিতিয়ে আজি পুৱাৰ ভাগত দেশৰ অন্নদাতা কৃষকৰ যি ন্যায্য দাবী মানি লোৱাৰ কাৰণে তেওঁলোকে কৃষকে উৎপাদিত ফচলৰ যি উচিত মূল্য সেই পোৱাৰ যি তেওঁলোকে প্ৰতিবাদ তেওঁলোকে কৰিছে যিহেতু বিজেপি চৰকাৰ আচলতে তেওঁলোকে যি বৰ্তমানৰ শাসকীয় চৰকাৰখনে তেওঁলোকৰ বিৰুদ্ধে আচলতে এই ধৰণে বিজেপি চৰকাৰ সাম্প্ৰতিক ৰাজনীতি বন্ধ কৰক বা ঔষধ খাদ্য সামগ্ৰী আৰু কৃষিৰ প্ৰয়োজনীয় যন্ত্ৰপাতি GST মুক্ত কৰক শ্ৰমৰ বিনিময়ত শ্ৰমিকে উপযুক্ত মজুৰি পোৱাৰ ব্যৱস্থা কৰক এই ধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে যোৰহাটৰ এয়া হৈছে BOC পইণ্টত এই ধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে মোৰ সহযোগী সতীৰ্থই ইতিমধ্যে পৰিৱেশ দেখুৱাইছে যে এক উত্তাল পৰিৱেশ দেখা পোৱা গৈছে দিল্লীৰ পিছতে আৰু লগতে তেওঁলোকে জনাইছিল যে 16 তাৰিখৰ যি ভাৰত বন্ধ আছিলে সেই ভাৰত বন্ধটো ইতিমধ্যে তেওঁলোকে যোৰহাট জিলাত নহয় বুলি কৈছে অসমত কিয়নো মেট্ৰিক পৰীক্ষা ইতিমধ্যে সমাগত কাইলৈ যিহেতু মেট্ৰিক পৰীক্ষা আছে গতিকে অসমত তেওঁলোকে এই মেট্ৰিক পৰীক্ষা থকাৰ কাৰণে যিসকল শিক্ষিত যিসকল ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকৰ আচলতে ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁলোকে কাইলৈ যি বন্ধ আচলতে সেই বন্ধ তেওঁলোকে যোৰহাটত তেওঁলোকে নহয় বুলি তেওঁলোকে আমাক জানিবলৈ দিছে লগতে শাসকীয় চৰকাৰখনৰ যি ঔষধ খাদ্য সামগ্ৰী কৃষিৰ প্ৰয়োজনীয় যি যন্ত্ৰপাতি এইসকলৰ পৰা GST যি মুক্ত কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আন্দোলন তেওঁলোকে কৰিছে আৰু দেশৰ অন্নদাতা যি কৃষকসকলৰ আচলতে যি ফচল তেওঁলোকে কৰিছে সেই ফচলৰ যাতে উচিত মূল্য পাওক তাৰে প্ৰতিবাদত এই ধৰণে আজি উত্তাল পৰিৱেশ কৰা দেখা পোৱা গৈছে মই অকণমান তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম দাদা যিহেতু সাম্প্ৰতিক চৰকাৰখনে যি মূল্য বৃদ্ধিৰ প্ৰতিবাদত আপোনালোকে আজি ন্যায্য দাবীৰ কাৰণে আপোনালোকে আন্দোলন কৰিছে কি ক'ব এই ক্ষেত্ৰত সাম্প্ৰদায়িক এইখন চৰকাৰ একেবাৰে সাম্প্ৰদায়িক আনকি তেওঁলোকে দেশৰ যি গণতন্ত্ৰ মানে সংবিধান এই সংবিধানক শপত লৈ তেওঁলোকে ধৰ্মনিৰপেক্ষ এখন চৰকাৰত এখন দেশৰ তেওঁলোকে চৰকাৰ চলায় আৰু তেওঁলোকে শাসনত বহি সাম্প্ৰদায়িক কথা বতৰাৰে মানুহক ভাগ ভাগ কৰাৰ এটা চক্ৰান্ত আৰম্ভ কৰিছে যাতে দেশখন ভাগ ভাগ কৰিব পৰা যায় ধৰ্মৰ নামত জাতিৰ নামত ভাষাৰ নামত মানুহক ভাগ ভাগ কৰাৰ এটা কৌশল তেওঁলোকে লৈছে অতি সম্প্ৰতি অসমত আমি কি দেখিছোঁ যে তেওঁলোকে এফালে কৈছে বসুন্ধৰাৰ কথা কৈছে যাৰ জৰিয়তে কৃষক মানে মানুহে মাটি পাব অন্য হাতে কিন্তু এইখন চৰকাৰে সাম্প্ৰদায়িক এটা দৃষ্টিভংগী লৈ হাজাৰ হাজাৰ মানুহ উচ্ছেদ কৰাৰ আৰম্ভ কৰি দিছে তেওঁলোকৰ কথা বতৰা তেওঁলোকে বিভিন্ন সময়ত দিয়া বক্তব্য এটা সাম্প্ৰদায়িক বক্তব্যৰ মাজেদি মানুহ একেবাৰে সাম্প্ৰদায়িক ৰাজনীতি এটা চলাই আছে গতিকে তাৰ বিৰোধিতা আমি কৰিছোঁ নিশ্চয়কৈ দেখা পোৱা গৈছে যে শাসকীয় চৰকাৰখনৰ আচলতে বিৰুদ্ধে এই ধৰণে তেওঁলোকে ওলাই আহিছে আৰু তেওঁলোকে এই ধৰণে প্ৰতিবাদ কৰি যোৰহাটত এক উত্তাল পৰিৱেশ পোৱাৰ ভাগতে কৰিব দেখা পোৱা গৈছে যোৰহাটৰ পৰা উৎপল ভাল ৰিপৰ্ট এনিভট 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে